ৰাতিপুৱা আৰম্ভ হৈ গ'লে হা নিজে ডিজাইন কৰা কাপোৰ পিন্ধি ভালে লাগি আছে তালৈকে কেইযোৰ অৰ্ডাৰ পালা আৰু ৰবা তুমি কি ডেলিভাৰী কি অসমৰ সব জাগাতে দি আছা হা কেনেকে কুৰিয়াৰ কৰি ঠিকে আছে বঢ়িয়া আৰু সদায় এইবোৰ কামত তুমি মোক কিয় লগোৱা হা নিজে কৰিব নোৱাৰা মাইকী মানুহে জন্ম পাইছা মাইকী মানুহৰ কাম কি হা কোৱা আৰু সঁচাকৈ আগৰ লাইফটোৱে ভাল আছিল কাৰণ বিছনা টিছনা আঠুৱা য'ত ত'ত পৰি থাকে কেতিয়াবা গোটেই দিনটো আঠুৱা টনা হৈ থাকে মানে একো মতলব নাছিল এতিয়া মানে এনেকুৱা হয় উঠি পেলাই লগে লগে এই কামখিনি কৰিব লাগিব আজি হ'ল 26 অক্টোবৰ ৰবিবাৰ চেষ্টা কৰি আছো ডেইলি বেচিছত কিবা কিবি শ্বুট কৰিবলৈ কিন্তু মানে এতিয়া কিবা জিভা পাক নোখোৱা হৈছে মানে বহুত বছৰ গেপ দিয়াৰ এটা কুপ্ৰভাৱ আৰু যি কি নহওক হে লাভলি জিজি ফেমিলি ৱেলকাম টু এনাদাৰ নতুন ব্লগ য়েছ আৰু ভাইবটো কিবা সেই আগৰ নিচিনা দিব পৰা নাই সময় লাগিব অলপ আৰু ৰাতিপুৱা উঠিয়ে প্ৰথম কামটো হ'ল মোৰে টিকলো গছবিলাকক ভালকে চোৱা আৰু কেইদিনমান পিছতে ইহঁতক ধুনীয়াকৈ অনলাইন চেল কৰিব পৰা যাব ৰেডি হৈছে বোৰ বঢ়িয়াকৈ ৰেডি হৈ উঠিছে জলকীয়াও লাগিছে গছৰ এইফালে ধুনীয়া গোটেই কিয় নজুলা হা আমি ভাবিছিলোঁ নাহিবই নেকি দাদা ক'ৰ পৰা পাওঁ এইবোৰ বস্তু কি মাইনাই অনলাইন আনিছে মানে ৰুটিখনৰ যিমান চাইজৰ লাগে এইটো 6 7 8 9 10 11 12 13 14 ভাই সাহেব ইমান ডাঙৰ ৰুটি এইবোৰ মানে হে পাঞ্জাবত খোৱা ৰুটি হ'ব লাগিব তো ইমান ডাঙৰ ভাই সাহেব আমাৰ কেখন কিমান হয় মা অসমীয়া মানুহৰ ৰুটি দেখা দেচোন আমি বেছি ডাঙৰকে নকৰো আমাৰ 6 ইঞ্চি এনে দৰ্জা কেখনৰ কাটটো ভাল নে গামাৰি কাটো গামাৰি বেয়া নহয় এফালে আমাৰ গাঁওবুঢ়া বহি লৈছে ইজ ব্ৰেকফাষ্ট টাইম য়েছ এফালে মায়ে বনোৱা ঘুগনি এফালে ৰুটি ফুলা ফুলা ফুলি থকা নাই মৰহি গৈছে ফুলি থাকে তাৰপিছত এনেকুৱা শুকাই যায় সেই শুকাই গৈছে মৰহি গৈছে বঢ়িয়া কিবা এটা কমি লাগি আছে আৰু এনেকে কৈ কৈ মই মাক বম জোকাই থাকো মাৰ হাৱা টাইট হৈ যায় একো নহয় কি হয় ভালে সেনেকৈ কোৱা মানে মোৰ আৰাম হ'ব হয়ো কথাটো ভালে মাইনা কোৱা মানে মায়ে আৰু বনাব নালাগে সদায় কবি মানুহবিলাকৰো মানে তাৰ প্ৰতি ভাল ভাৱ চব মানুহৰ কথা খালি না আমাৰ মামীয়ে মাজু মামীয়ে জুবিন ভগৱানেই আছে এনেকুৱা এটা শক্তি আছিল ন যে মানে নোকোৱা মানুহ নাই আৰু চব মানুহে খালি সেইটো কথাই কয় এনেকুৱা হেৰিবিলাক আচলতে নাথাকেও এনেকুৱা ৰাখিব নোৱাৰে থাকে পৃথিৱীত নাথাকে আৰু মানে ইমান পাপৰ মাজত হেৰিৰ মাজত কিয় থাকিব আৰু মানে কৰিলে আৰু যিখিনি কাম কৰিব লাগে ধুমধাম কৰিলে গুচি যাব আৰু ৰহস্য হৈ থাকে নৰ্মেল মানুহৰ নিচিনা একো নকৰে না তেওঁলোকে দিনত শুৱে ৰাতি কাম কৰে উল্টা মানে সব বেলেগতকে হেৰিয়ে লিখিছে মানস ৰবিনে মই গাটো ধুই আহোঁ দেই আৰু আজিকালি এনেকুৱা হৈছে ৰাতিপুৱা যিখিনি সময়ত আমি ঘৰৰ গোটেইকেইজন মানুহ একলগ হওঁ জুবিন দা মানে কেৱল জুবিন দাৰ কথাই পাতি থাকোঁ তাতে বিশেষকৈ ৰৈ ৰৈ বিনালে যেতিয়া ট্ৰেইলাৰটো ৰিলিজ দিলে এনেকুৱা লাগি আছে যেন কিবা ৰহস্য যেন কিবা এটা ঐশ্বৰিক শক্তি আছিল চব জানিছিল চব কৰি পেলাই নিজে গুচি গ'ল আজি ৰুমত চলি আছে চাফাই অভিযান লগতে এইফালে মাই ফাৰ্ষ্ট ব্লগ বঢ়িয়া এইফালে ৰাস্তা দি কিবা এটা যাবহে লাগে মাহত গৈ পেলাই তল পায় বস্তুবোৰ লৈ থৈ দিব কিন্তু ব্যৱহাৰো নকৰে চাওঁ কি আনিলি কিবা এটা ল'বই লাগিব লগা হ'লে ব্যৱহাৰ হওক নহওক আৰু দুদিন পিছত ক'ব এই প্লাষ্টিকৰ বস্তুত খোৱা বেয়া অমুক তমুক হাবি যাবি হেন তেন খাবৰ কাৰণে লৈছো নেকি তুমি ক'ত যোৱা আকৌ এবাৰ তুমি দৌৰা ভাই সাহাব মা যাবনে আৰু হে নেহি চাইংগা সেইটো নল সেই কৈছিলো নে মন সলনি হ'লে এইটো ঠিকে আছে বাৰু ঠিক আছে এতিয়া বিশালত চাওঁতে দাম বহুত কৈছিল চাউল তাউল ধোৱাৰ কাৰণেও ভাল মাৰ জীৱনৰ প্ৰথম এইটো ভাল বস্তু কিনিছ পইচা দে হা আহি গ'ল বস্তু ৰেডি পুৰা চাহি চাহি গিফ্ট পেকিং হৈ গ'ল পুৰা দোকানত কিনা যেন লাগিছে নে ৰ'দে গ'ল দেখোন
টিঙৰ ওপৰত দিব লাগিব দেখাততো ৰ'দটো আছে 10টা বজাতে ৰ'দ গ'ল ঠাণ্ডাৰ আগমন মাৰ তুলি ওপৰটো ৰৈছে এই অৱস্থা এইটো সপ্তাহ প্ৰায় এনেকুৱা অৱস্থাই হৈ থাকিব বহুতখিনি কাম আছে এইটো দেখুৱাই আছে 6.75 এইটো বহুত গধুৰ আছে 7.25 হ'ব বেছি নহয় মানে ফ্লাইট লিমিট থাকে 15 কেজি প্লাছ কিমান 7 কেজি নেকি কমেণ্টত জনাবচোন যোনে জানে যাতে লিমিট ক্ৰছ নহয় এক্সট্ৰা পইচা যাতে ভৰিব লগা নহয় কিন্তু ইয়াতে 15 কেজি হৈ আছে আধা উল্টা আমাক দিব লগা হ'ব পইচা কি সৰু ট্ৰলি নিম বুলি ভাবিছা লিমিটটো আছে কিন্তু ডাঙৰহে অসুবিধা লৈ লৈ ঘূৰি ফুৰিব লাগিব ন Yes, এটা সৰু ট্ৰলি এড কৰিব পৰা যায় বাৰু কিছুমান বস্তু শ্বপিং কৰি আনিব পাৰিম কাৰণ 12-13 দিনৰ ট্ৰিপ হেমালি নহয় কাপোৰ বহুতখিনি লাগিব তাতে গৰম জায়গা থাকিব ঠাণ্ডা জায়গা থাকিব পাহাৰ পৰ্বত নদ নদী বহুত জায়গা যখন ধুনীয়া হৈছে কিন্তু ন এটা মাই দৌৰা-দৌৰিকে বনাইছে যদিও আৰু নতুন মানুহ যাব তুলনি বিয়া খাবলৈ আৰু সৰুতে আমাক কৈছিল তুলনি বিয়া খালে লৰাৰ বোলে দাড়ি নগজে আমি এখানে ভয়তে যোৱা নাছিলো কাপোৰৰ লগত মিলাই মিলাই চেণ্ডেল পিন্ধিছো বঢ়িয়া সাসু আৰু বুৱাৰীৰ মাজৰ মৰম চলি আছে বৰ্তমান বাতৰি কাকত কেনেকে লাগিল তোমাৰ কাপোৰত ৰাম ৰাম ৰেডি হৈ পেলাই আকৌ বাতৰি কাকত গুচাই আছে কিনো দিন উপজা দিন সাজি কাচি ৰেডিয়ে হোৱা নহয় ৰাস্তাত ভাগত বস্তু নাপাবি ডাঙৰ হৈ গ'ল তন্ময় কাৰ কাৰ তন্ময়ক মনত আছে কমেণ্টত জনাওক চাম কিমানৰ মনত আছে এতিয়াও এতিয়া দৌৰা দৌৰি লাগিছে হা বস্তু শেষ হ'ব বুলি যা দৌৰ দৌৰ আৰু এইফালে দৰ্জা হৈ গ'ল ফিটিং এতিয়া ডাইৰেক্ট এফাল দি এনেকৈ বস্তু অনা হ'ব উধৰ যাও কেউ উধৰ সে দেও হাত মে দেও ভাল লাগিছে তেলেদি ভাজিছা নেকি সেইকাৰণে ভাল হৈছে ইয়ে খায়েংগা মে মাইনা দেউতাই 5টা মান লৈছে দেই জলদি আহা তাই আকৌ জুমি জুমি চাই আছে সঁচাকে আৰু এটা ললো দেউতাক আধা নিদিওঁ দেউতাই এটা বুলি কৈ পেলাই 3টা লাগি থকা 3টা খাইছে টোটেল 6টা মান খালে দেউতাই ৰবিবাৰ যিহেতু খাই থকা কাহিনী টাইপে হৈছে আৰু খালি কাপোৰৰ নতুন মেম্বাৰে বনাই আছে মাহঁতৰ কাৰণে ভাত কাৰণ আমাৰ আছে নিমন্ত্ৰণ বা তুমিয়ে কৈছা দেখোন ন চিনেমাত যে আগতে ডাইলগটো কৈ থাকে আমি যে আধা আধা কৈ দিওঁ মিলি যায় এনেকুৱা হৈছে আৰু আজি 3 মাহৰ পৰা কৰি কৰি এতিয়াও ট্ৰিপৰ শ্বপিং শেষ হোৱা নাই নতুন বস্তু ল'লে আকৌ চুপ আৰু ফাইনেলি গৈ আছো আমি নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তেওঁলোকৰ ঘৰলৈ ভয় লাগিছে নেকি বাগিচাখন আকৌ বৰ ধুনীয়া হৈছে চাৰিওফালে মোক চিনি পোৱা নাই তুমি কোন হয় মই পুৰা মেহফিল টাইপ হৈ আছে পৰিৱেশটো আকৌ আৰম্ভ কৰিছো নতুনকে লাজ ধুমাৰ নিচিনা মেইন কথাটো হ'ল মই মানুহটো কনচিষ্টেণ্ট নহয় যেনেকে জিম গৈছিলো বাদ দি দিলো আজিলৈকে কৰি আছো সেইটো কাহিনী কিন্তু এটা বস্তুত তো কনচিষ্টেন্সি সদায় ৰাখিছ নতুন বাইক লৈ পেলাইছিলি আৰু আজি নতুন গাড়ী দাগ লগাই আহিছ নতুন গাড়ী পাৰ্টি দিবৰ কাৰণে মাতিছে অলৰেডি দাগ লগালে বেটাই আজি প্ৰথমবাৰ ওলাইছিল চলাব এইটো যাবনে নাযাব ট্ৰাই কৰিব পাৰো কিন্তু মোৰ হিচাপত এইখিনি গুচি যাব কিন্তু হা কলগেট লগে লগে কিন দেখো হি দিয়ে পুৰা চাবি বিফোৰ আৰু আফটাৰ ভাই সাহাব চাহ দেখিছ গুচি গ'ল লাইভ প্ৰমাণ দি দিলো যাতে মোক এটা ধাৰাসাৰ পাৰ্টি দিব লাগিব নতুন গাড়ীৰ খানা মাছ মাংস ভাজি এমু দালি এফালে মানুহ গলি গলি আমলিৰ মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মই ভাগৰ